এয়া কি মাংস বনালোঁ আজি ভিডিঅ'টো একেলগে চাই থাকিব তেতিয়া গম পাব হা। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। চাহ তাহ খাই উঠিলোঁ দেই। উঠি মেলি এতিয়া আৰু ভাত পানীকেইটা বনাবগৈ লাগে। আজি এতিয়া কি বনাম বাৰু দেখাম আপোনালোকক দেই, চাই থাকিব। কি খাম আৰু বেলেগ একো নাই বিশেষ আইটেম আৰু এয়া কিবা কিবি আৰু ঘৰৰ বাৰীতে থকা শাক পাচলি তেনেধৰণে খাব লাগিব এসাঁজো আজি। এতিয়া ব'লক যাওঁ বাৰু পাকঘৰলৈকে। বাৰীতে মাৰিলোঁ পাক, বুটলি আনিলোঁ ঢেকীয়া শাক। এয়া ঢেকীয়া শাকৰ আজি আঞ্জাকণ বনাম বোলো। এয়া কিহৰ লগত বনাম বাৰু আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব কণকলৈকে। এতিয়া এয়া ধুনীয়াকৈ মানে ঢেকীয়াখিনি চাফ চিকুণ কৰি লৈছোঁ আৰু লৈ মেলি ধুনীয়াকৈ কাটিব লাগিব, মেলিব লাগিব। এয়া বাৰীতে থকা বস্তু কি হ'ল, কেতিয়াবা বুটলিবলৈ সময় নহয়, সেই গতিকে যিদিনাখন আৰু বুটলিবলৈ সময় পাওঁ সেইদিনাখনে খোৱা হয়, তেনেকুৱা ধৰণৰ কথা আৰু। আজি যেনিবা আৰু কাম নাই যাবলগীয়া, সেই গতিকে ঢেকীয়াকৈ এয়া বুটলি আনিলোঁ আৰু বনাই মেলি খাবৰ কাৰণে। আৰু এতিয়া ঢেকীয়াখিনি ধুই ল'লোঁ দেই, ধুনীয়াকৈ ধুই এতিয়া মানে মিহি মিহিকৈ কাটি ল'ম। কি হ'ব, জোল বনাম, টেঙা জোল অকণ বনাই খাম বুলি লৈছোঁ। আৰু কিহৰ লগত খাম তাকো দেখাম বাৰু কি টেঙা। এয়া আনিলোঁ মধুসোলং টেঙা দেই, মধুসোলং টেঙাৰ লগতে বোলো খাম, সেই গতিকে আৰু অনা হ'ল। এইখিনি এতিয়া ধোৱা হ'ল বাৰু, ধুই মেলি এইখিনিও মিহি মিহিকৈ কাটি ল'ম। কাটি মেলি ইয়াত ঢেকীয়া টেঙা আৰু লগত মাছ দিম। আৰু এইফালে দি দিলোঁ দেই, টেঙা দিলোঁ, মাছ দিলোঁ। মাছ আছিলে, মাছ আৰু লোকেল মাছ নহয় বাৰু, চালানী মাছে আৰু ৰূপচন্দা মাছ। এয়া এনেদৰে আৰু টেঙা জোলকণ বনোৱা হৈ গ'ল। হৈ মেলি আৰু খাবহে লাগে। আৰু ভাজি অকণো বাৰু বনাইছোঁ, কি ভাজি বনাইছোঁ তাকো দেখাম আপোনালোকক হা। এয়া ভাজি মানে কি, এইফালে বনালোঁ দেই, কি বাৰু ধৰিব পাৰিছেনে আপোনালোকে? এয়া হৈছে কঁঠালৰ তৰকাৰী। এয়া কঁঠালৰ তৰকাৰী বনালোঁ। আগতেও এদিন খাইছিলোঁ বাৰু বনাই, আজিও এয়া খাবৰ কাৰণে ল'লোঁ। আৰু এতিয়া মই এইফালে ভাতটো বাঢ়ি ল'লোঁ ৰেডি দেই, এইফালে বাঢ়ি ল'লোঁ খাবৰ কাৰণে। আৰু এইফালে টেঙা জোল, এয়া দেখিছে নহয়, বনাওঁতে দেখিছিলে নহয়, মাছ দিলোঁ ইয়াতে, মাছ আছিলে আৰু মধুসোলং টেঙা ঢেকীয়া এনেদৰে জোল অকণ বনালোঁ। আৰু এইফালে দেখিছে কঁঠালৰ ভাজি বনালোঁ। এয়া মাংস নিচিনা লাগিছেনে বাৰু? আৰু এইফালে ভাত আৰু বাঢ়ি ল'লোঁ, এইফালে খুদু জলকীয়া এটা। এতিয়া আৰু খাই লওঁ ৰাতিপুৱা সাজটো। এতিয়া খাই লওঁ ভাতকেইটা। আপোনালোকৰ বাৰু সকলোৱে খোৱা বোৱা হ'ল নাই জনাব দেই। মই এতিয়া খাবলৈ লৈছোঁ। আজি বন্ধ যিহেতু, আৰু বন্ধ বাৰু, গতিকে আৰু অকণমান লাহে ধীৰে খাইছোঁ ভাতটো। ইয়াতো একদম এই চব্জিকণ একেবাৰে মাংস নিচিনা ক'ব। আপোনালোকে বাৰু কোনে কোনে খাই পেলাই খাই চাব। মই আগতেও এদিন বনাই দেখুৱাইছিলোঁ বাৰু, খাইছিলোঁ, আৰু বোলো আকৌ খাওঁ। এতিয়া খাই বৈ উঠি যাবলৈ ওলাইছোঁ এফালে দেই। ক'ত যাম বাৰু আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'টো আগলৈ চাব আৰু তেতিয়া গম পাব। এতিয়া ওলালোঁ আৰু এইফালে পিন্ধি উৰি বেটা যাব মোৰ লগত, বেটাই মই যাম আৰু ডিউটি। ৰ'দো দিছে অৱশ্যে, এতিয়া ৰ'দ দিলেও উপায় নাই, যাব লাগে যিহেতু বন্ধ বাৰ, সেই গতিকে আৰু বন্ধ বাৰতে বোলো অকণমান ওলাই যাওঁ, ফুৰি আহোঁগৈ হা। সেই গতিকে এয়া ল'ৰা মানে যাবলৈ উৎপাত হৈয়ে আছে আৰু ক'ৰবালৈ যাবলৈ হ'লে আৰু যাওঁ 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 লাগিয়ে থাকে। এতিয়া বাৰু ওলাই মেলি যাওঁ, আকৌ আপোনালোকক লগ পাম বাৰু, নেক্সট ভিডিঅ'ত লগ পাম হা। এইফালে আহি ৰাস্তা, আধা ৰাস্তা পাইছোঁহি আৰু দেই। সেইফালে বেটাই বোলে এয়া কিবা এটা ঠাণ্ডা এটা খাই লওঁ, খাই আছে ৰাস্তাতে, অকণমান ৰখি দিছোঁ আৰু। এয়া চাওক, এইফালে পথাৰ, এইবিলাক হাল বাইছে, এতিয়া খেতি ছিজন হৈছে নহয়। আৰু এইটো হৈছে ৰাস্তা, আৰু এই কাষে এইফালেও আছে পথাৰ, এইফালে ঘৰ। এতিয়া গৈ থাকোঁ বাৰু, লগ পাম আকৌ। এয়া আমি গৈছিলোঁ মানে শিলপুটা দেই, শিলপুটা গাঁৱলৈ গৈছিলোঁ আৰু ভণ্টিহঁতৰ ঘৰলৈ। তেনেহ'লে গ'লোঁ, গৈ মেলি পালোঁগৈ, পাই মেলি এতিয়া এইফালে অকণমান গৰম যিহেতু, সেই গতিকে আৰু ইয়াত তৰমুজকে কোনে কাটি দিছে আৰু ঠাণ্ডা পানী খালোঁ। খাই বৈ উঠি আকৌ ইয়াত তৰমুজ কাটিছে। এইফালে এজন এবাৰ মেট্ৰিক পাছ কৰিছে, তাৰে খবলৈ বোলে যাব পৰা নাছিলোঁ। আৰু CBSE আচলতে ৰিজাল্ট দিয়া দেৰি বাৰু। ইয়াৰ দেহাটো মানে ঠাণ্ডা লাগিবৰ কাৰণে এইফালে আৰু দিলে তৰমুজ কাটি ইয়াত ধুনীয়াকৈ দিলে দেই, ভাগিনটোৱে কাটি দিলে। ইয়াত যি ধুনীয়াকৈ কাটি দিছে দেখিছে নহয় আপোনালোকে। আৰু খোৱা এতিয়া খাই লৈছোঁ, আৰু খাই লৈ অকণমান বোলো দেহাটো ঠাণ্ডা হওক। আকৌ দেখাম বাৰু কি কি খাম আপোনালোকক। আৰু ইয়াত তৰমুজ খাই বহিলোঁ আৰু দেই, এঘণ্টামান বহাৰ পিছত এইফালে চাহ দিম বুলি কৈছিলে। চাহ বোলো নেখাওঁ, ইয়াত গাখীৰ পানীকে খাওঁ। আৰু এইফালে পাপৰ, ৰিং পাপৰ বনালে আৰু আছিলে কিবা কিবি, সেইখিনি দিবলৈ নাপাওঁতে আৰু ভিডিঅ'টো কৰিলোঁ দেই চাহৰ। আৰু এইফালে চাহ মানে পানী দুনি খাই উঠা বহুত সময় পিছত আৰু আকৌ এইফালে ভাতো বাঢ়ি দিলে। আৰু
খাবৰ কাৰণে এইফালে ভাত তাহাঁতৰ কাৰণে লৈছোঁ আৰু বাঢ়ি খাবলৈ ভাত এইফালে মাছ আছিলে মাংস ব্ৰইলাৰ আৰু কচু ভাজি এইবিলাক আৰু মানি আৰু এইফালে ভাত খাই বৈ উঠি দেখিছেনে এই যে আমলখি এয়া পৰা আমলখি হয় পৰা আমলখি দুটা মানিবলৈ পাৰি লৈ যাওঁ আচাৰ কৰিবলৈ সেই গতিকে আৰু এইফালে পৰা হৈ আছে ইমান ধুনীয়াকৈ লাগি আছে দেখিছেনে বাৰু দেখিবলৈ কি সুন্দৰ লাগিছে এনেকুৱা কোনে কোনে খাই ভাল পায় জনাবচোন মই এই আচাৰ কৰিম বুলি মানে আৰু দুটামান অনা হ'ল পাৰি মেলি এতিয়া ৰ'দ দিছে যিহেতু এইকেইদিন আৰু আচাৰ থ'বলৈ ভালেই হ'ব বাৰু নহ'লে বেয়া হৈ যায় ৰ'দ আমলখিখিনি আৰু পাৰি মেলি ধুনীয়াকৈ এইফালে ধুলোঁ দেই ধুই মেলি এতিয়া পানীখিনি নিওঁ হ'বলৈ দিছোঁ আৰু তাৰপিছত আৰু আনিব লাগিব আৰু ঘৰলৈ নিম আৰু ইয়াতে লৈ মানে পাৰি মেলি ধুনীয়াকৈ ধুই লৈছোঁ আপোনালোকৰ কাপ প্ৰিয় বাৰু এবিধ টেঙা জনাবচোন খাবলৈ মানে বেছি টেঙা নহয় দেই খাই চাইছিলোঁ মানে আগতেও খাইছোঁ বহুত বছৰ খোৱা নাছিলোঁ মানে পোৱা নাছিলোঁ যে গছত মানুহৰ প্ৰায় নাথাকে আৰু এনেকুৱা গছ দুই এঘৰতহে পোৱা যাব এনেকুৱা আমলখি হেল্ল' গাইজ এয়া ফুৰি মেলি আহি পালোহি দেই একদম পূৰা গৰম আৰু উৎকট গৰম হৈছে যিহেতু এতিয়া আৰু এয়া কাপোৰ চাপোৰ সলাই মুখ হাত ধুওঁগৈ এতিয়ালৈ এৰিছোঁ আৰু বাই বাই ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল সদায় মৰম চেনেহ দি গৈ থাকিব দেই আৰু সদায় এনেদৰে অ'কে বাই বাই আকৌ লগ পাম অন্য এদিন অন্য এটা নতুন ভিডিঅ'ত